নমস্কাৰ সকলোকে যেহেতু ৰাতিপুৱাকে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ক'ব লাগিব আৰু বন্ধুসকল এটা কথা মই আপোনালোকক জনাওঁ যে যোৱাকালি প্ৰায় 7:30মান বজাত যিহেতু ইমান ডাঙৰকৈ বৰষুণ গেৰখনিৰ পৰা ধৰি গোটেই ধুমুহা আপোনালোকে নিজে গমে পাইছে প্ৰকৃততে এটা কথা মই জনাওঁ কোন জেগাত তেনেকুৱাকৈ ধুমুহা বৰষুণ গেৰখনিবিলাক পৰিলে জনাব আমাৰ কিন্তু ইয়াত যথেষ্ট দিয়ে আমাৰ তিতাবৰ এলেকাত কিন্তু যথেষ্ট মাত্ৰাত পৰা ধুমুহা বৰষুণ পৰা গেৰখনিৰ পৰা ধৰি আদি কৰি আৰু ক'বলৈ গ'লে মানে যোৱাকালি মানে ক'বলৈ গ'লে কেলে অলপ ভাল লাগিল মনটো বাৰু বিশেষকৈ এটা মানে বেছি অলপমান ভয় লাগিলে কি ধুমুহা আৰু আপোনাৰ গেৰখনিৰ কাৰণে আৰু এইকেইদিনটো প্ৰায় আপোনালোকে দেখিছে প্ৰায় মানে গোটেই সপ্তাহটো ধৰি ইমানে ৰ'দ দিছে মানে থাকিও কিছু ভাল লগা নাই বিশেষভাৱে ক'বলৈ গ'লে আমাৰ ইয়াত যিহেতু মানে 36, 7, 8 ডিগ্ৰী যিটো গৰম দি আছে আপোনালোকে গমে পাইছে আৰু মোক কৈছোঁ বহিও ভাল লগা নাই তেনেকুৱা ধৰণৰ মানে হৈ গৈছে কিন্তু এটা কথা ভাল লাগিছে যোৱাকালি যে মই বতৰটো যে তেনেকুৱাকৈ কৰিছে মানে বতৰটো যে তেনেকুৱাকৈ ডাৱৰীয়া কৰি মানে বৰষুণ দিবলৈ আৰম্ভ কৰিছিলে এইটো যথেষ্ট কিন্তু মনত ভাল লাগিছিলে মানে ৰাস্তাত চাইছোঁ তেনেকৈ কিছু গছ পৰি আছে ক'ব লাগিব আৰু তেনেকুৱাকৈ মানে কৈছোঁ মানে বাগান মই ভাবিলোঁ বাগানলৈ যে আহি তেনেকুৱাকৈ ভিডিঅ' বনোৱা মানে উদ্দেশ্যটো এইটোৱে যে বাগানত কিবা কাৰণত মানে গছবোৰ পৰিছে নেকি গছ ভাঙিছে নেকি চাবলৈ আহিলোঁ ৰাতিপুৱাকৈ বাগানৰ পৰা এইকাৰণে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ যিহেতু মানে কৈছোঁ আমাৰ আহি থকা সময়ত যিহেতু দাদাবাগৰ যিটো মানে বাগানৰ মানে এটা বহা আছিলে মানে কি পাতৰ ঘৰ আছে তাতে মানে কি একদম গছে পূৰা মানে গছ ভাঙি পাতৰ ঘৰটো পূৰা চেপেটা কৰি ৰাখি দিছে বোলে আৰু যথেষ্ট গছ পৰিছে এইখিনি আপোনাক দেখাইছে আপুনি চাওকচোন কেনেকুৱা ধৰণৰ আমাৰ ইয়াত তিতাবৰ এলেকাত কিমান ডাঙৰ এটা মানে ধুমুহাৰ প্ৰভাৱ পৰিলে আপোনালোকে দেখাই চাওকচোন বাৰু এয়া চাওক যোৱাকালি প্ৰকৃততে ধুমুহা বৰষুণ গেৰখনি আপোনালোকৰ কোন জেগাত মানে প্ৰভাৱ পৰিলে সেইখিনি মানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিহেতু আমাৰ ইয়াত কিন্তু যথেষ্ট মই আপোনালোকৰ কথাটো জনালোঁ আগতে যিহেতু আমাৰ তিতাবৰ এলেকা আমাৰ ইয়াত যে যথেষ্টখিনি প্ৰভাৱ পৰিছে বৰষুণ ধুমুহা মানে গেৰখনি বিজুলী বিভিন্ন ধৰণৰ মানে বহুতখিনি প্ৰভাৱ পৰিছে আৰু মানে কি চাইছোঁ যে গোটেই মানে ৰাস্তাবিলাকত গোটেই গছখিনি ভাঙি একদম পূৰা পৰি আছে আৰু কাৰেণ্ট চাৰেণ্টবোৰ গোটেই ছিগি আছে তেনেকুৱা ধৰণৰ হৈ আছে বহুত দিনৰ মূৰত যোৱাকালি যিহেতু মানে ইমান ডাঙৰ এটা যেন ধুমুহা গেৰখনি যেন আহিলে আৰু ইয়াৰ আগতেতো একো এইবিলাক নাই বৰষুণ বোলা বস্তুটো একোৱেই নাই বা ৰ'দ কিমানে দি আছে আপোনালোকে মানে গমে পাইছে যথেষ্ট ৰ'দ দি আছে আৰু মানে কৈছোঁ গোটেই নিউজ চেনেলত বা গৰমৰ কাৰণে এইকেইদিন যেন মানুহবিলাক যেন অতৰ্ক কৰি আছে এইখিনি আপোনালোকে গমে পায় যথেষ্ট ৰ'দ দিছে যথেষ্ট গৰম দি আছে কিন্তু হঠাতে পটকৈ এনেকুৱাকৈ যে ধুমুহা বৰষুণ গেৰখনি পটকৈ আহি তেনেকুৱাকৈ যে কিছু একাংশ যে মানে এনেকৈ গছ গছনি বা এনেকৈ ঘৰ দুৱাৰবোৰ টিংবোৰ যে উৰুৱা লৈ গৈছে মানে ভাবিবলৈ কথা যোৱাকালি আমাক মই এটা কথা কৈছোঁ সেইকাৰণে তিতাবৰ আমাৰ এলেকাত যে যথেষ্ট প্ৰভাৱ পৰিছে কিন্তু বিশেষভাৱে ক'বলৈ গ'লে যিটো এতিয়া এইটো ছিজনত যিহেতু ক'বলৈ গ'লে মানে আমাক বৰষুণ এজাক খুবেই প্ৰয়োজন হয় চবে সকলো মানুহে কয় যে বৰষুণ এজাক দিয়ক মুঠতে বৰষুণ এজাক লাগে কিন্তু যোৱাকালি যিটো বৰষুণ এজাক দিবলৈ আৰম্ভ কৰিছিলে কিন্তু তাৰ আগতে মানে কি হ'ল পূৰা ধুমুহা মানে বেছি সৃষ্টি হ'ল কিন্তু বৰষুণ দিছে হ'লেও কিন্তু বৰষুণৰ কিন্তু প্ৰভাৱটো অলপ কমিলে অলপ বন্ধুসকল আপোনালোকে জানেই যে আজি কেইটামান দিন ধৰি যিহেতু গৰমত মানুহে যিহেতু অশান্তি পাই আছে আৰু যোৱাকালি প্ৰায় ৰাতি ক'ব লাগিব ৰাতি প্ৰায় 7-8টামান বজাত প্ৰায় বৰষুণ দিবলৈ আৰম্ভ হৈছে কিন্তু বতাহ ধুমুহা আহি হয়তো বৰষুণ বৰ ভালকৈ দিয়া নহ'ল বৰষুণ দিছে হ'লেও কম পৰিমাণকৈ বৰষুণ দিয়া হ'ল কিন্তু আজি ৰাতিপুৱা ভাগত আপোনালোকে দেখিছে ৰাতিপুৱা এতিয়া বৰ্তমান যিটো 8টা বাজিছে 8টা বজাৰ লগে লগে মানে বৰষুণ পূৰা দবাপিটাত বৰষুণ দিয়াত আৰম্ভ কৰিছে বৰষুণ যথেষ্ট বৰষুণ দিছে আৰু খুব ভাল লাগিছে প্ৰকৃততে এটা কথা কি বৰষুণটো সকলোকে লাগে যিটো মানে এইকেইদিনটো আপোনালোকে গমে পাইছে ৰ'দ কেনেকুৱা দিছে বহুত মানে গৰমত বৰষুণ দিয়াৰ কাৰণে খুব ভাল লাগিছে মনটো ক'ব লাগিব অকল মোৰ মনটো ভাল লগা নাই সকলোৱে চাগে মনটো ভাল লাগিছে এতিয়া যে বৰষুণ দিয়াৰ কাৰণে আৰু বতৰ গোটেই ঠাণ্ডা কৰিছে এতিয়া যথেষ্ট ভাল লাগিছে চব যথেষ্ট বৰষুণ এতিয়া দিনৰ ৰাতিপুৱা 8 বজাত ৰাতিপুৱা 8 বজাৰ পৰা যিটো বৰষুণ দিয়াত আৰম্ভ কৰিছে চব যথেষ্ট বৰষুণ দিছে